হাই বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিব পাইছে এটা চাৰ্টাৰিং কৰি আছোঁ নতুন কামৰ চাইডত, ফাৰ্ষ্ট ফ্ল'ৰ। আৰু এইটো 3000 স্কোৱাৰ ফিট চাৰ্টটো হ'ব। আৰু এইটো খুঁটাটো হৈছে বিল্ডিঙৰ 10-12, তিনিটা চাৰ্টৰ প্ৰয়োজন। তো আমাৰ আজি চাৰ্টাৰিং এইটো বাটামটো লগাই ৰেডি কৰিলোঁ, আৰু এইটো ৰুম মাৰিলোঁ, সৰু ৰুমটো মাৰিলোঁ, আৰু এইটো ৰুম কৰিছোঁ। আৰু 15 দিন লাগিব এইটো চাৰ্ট ঢালালে। বৰ্তমান আমি চাৰ্টাৰিং কৰি আছোঁ, আৰু সেইফালে ৰিং বনাই আছে, আৰু সেইফালে ৰড বনাই আছে। দেখিছে এইটো বাঁহ অলপ অলপ দেখা যায়, তলত গ'লে দেখুৱাব পাৰিম। আৰু এইটো বিল্ডিঙৰ চিৰি হৈছে দুটা, এইটো ভিতৰদি এটা থাকিব, ৰুমৰ ভিতৰদি এইটো এটা থাকিব, আৰু সেইটো এটা, এইটো বাহিৰৰ মানুহ কাৰণে। আৰু এইটো মালিকৰ পাৰ্চনেল, এইটো উঠিব মানুহবিলাক ভিতৰৰ পৰা, আৰু বাহিৰৰ মানুহ যদি হয় তেতিয়াহ'লে সেইটো সেইখন চিৰি দি উঠিব। সেইটো দেখা পাইছে, সেইটো আৰু এইটো সেই ফ্ৰণ্টেদি এইটো ডিজাইন আছে এটা বিট ডিজাইন। সেইটো ঘৰৰ যিটো ডিজাইন সেইটো ছেম, এইটো ঘৰতে সেই ডিজাইনটো হ'ব, ছেম ঘৰ হ'ব সেইটো। আৰু 4টা ঘৰ হ'ব। সেইটো আচামটো দেখিছে, তাত ভাঙি এটা হ'ব, আৰু এইখিনিত এটা হ'ব, মানে 4টা ভাই 4টা ঘৰ, তেনেকুৱা মানে ছেম ঘৰ বনিব এইখিনিত। বলক তললৈ যাওঁ। এইটো বাঁহ কাটি থৈ দিছোঁ। আজি সন্ধিয়া হৈ গৈছে, অহাকালি এটা ভিডিঅ' বনাম ভালকৈ, তাৰপিছত দিম বনাই। সেইটো চিৰিটো ভিতৰৰ।